নমস্কাৰ। কালি নিচিনাকৈ আজি গালি নিদিওঁ। আজি মই কথা এটা ক'বলৈ ওলাইছোঁ। কথাটো হ'ল ফেচবুক মনিটাইজেশ্যনৰ কিছুমান প্লাছ পইণ্ট আৰু কিছুমান মাইনাছ পইণ্ট। প্লাছ পইণ্টটো হ'ল আগতে আমি যিকেইজনী ছোৱালীৰ ফটো চাবলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াওঁ, ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট নকৰে, কিন্তু প্ৰফাইল লক কৰি থয়, সেইকেইজনী ছোৱালীৰ আমি বহুত ভিতৰুৱা ফটো আমি আজিকালি ডাইৰেক্টলি চাবলৈ পাওঁ। আৰু মাইনাছ পইণ্টটো হ'ল এতিয়া মানে কি আমাৰ এতিয়া ৱেবছাইটবোৰ খোলাৰ কোনো প্ৰয়োজন নোহোৱা হ'ল। ফেচবুকতে আমি গোটেইখিনি আৰামছে চাব পাৰোঁ। আৰু এনেকুৱা কেইটামান ৰিল চাই লাষ্টত চানা বুলি এজনী আছে, এজনী ব্লগ এটা ৰিল দুটামান চাই দিলে ধুনীয়াকৈ শুই থাকিব পাৰি। ৰাতিপুৱা এটা ৰিল চালোঁ, ছোৱালী এজনী মানে এনে কৰি আহিলে, এনে গৈ পিনে এনেকুৱা কৰি দিলে এবাৰ 3 মিলিয়ন ভিউজ। আজি মানে প্ৰফেশ্যনেল মুডটো অহাৰ পৰা আমাৰ বহুতখিনি সুবিধা হৈছে। ভাল লাগে এনেকুৱা ৰিলবোৰ দি থাকিবা, বহুত ভাল লাগে। ধন্যবাদ।